লজিষ্টসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ কথা কৈ থাকে বৈজ্ঞানিক পৰ্যালোচনাও চলি আছে এই ভাং বা গাঞ্জা বা বিভিন্নজনে চৰস বুলি কোৱা বিচাৰে সেই ভাং ভাৰতবৰ্ষত বিশেষকৈ অলপ আতৰাই ৰখা হয় বিষয়টো চিকিৎসা বিজ্ঞানৰ পৰা অৱশ্যে বিশ্বৰ বিভিন্ন দেশত ইয়াক ইতিমধ্যে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই ব্ৰাঞ্চল ভাং বুলি আমি যদিও কওঁ সাধাৰণতে এই পাতখিনিক আমি ভাং বুলি কওঁ যেটো এই নিৰ্দিষ্ট গছজোপাৰ ভাং থাকে সেই জোপা গছ আমি ইয়াত দেখুৱাইছো এই গছজোপাৰ পাতবোৰক সাধাৰণতে ভাং বুলি কোৱা হয় যেটো ফ্লাৱাৰিং শ্বুটছ থাকে ফ্লাৱাৰিং শ্বুটছ যিবোৰ আছে ইয়াত মাজে মাজে দেখিছে সেইখিনি গাঞ্জা বুলি কোৱা হয় আৰু এই ভাঙৰ গছৰ যিডাল ডাল সেইডালক সিঙাৰ লগে লগে বগা জাতীয় যেটো আঠা ওলাই তাক চৰস বুলি কোৱা হয় বা সেইবোৰৰ পৰা চৰস বনোৱা হয় আৰু ইয়াৰে অন্য এটা উপাদান হৈছে ইয়াৰ পৰা ৰসটো উলিয়াই তেল হিচাপে উলিওৱা হয় য'ত টেট্ৰাহাইড্ৰ'কেনাবিনল থাকে সেই টেট্ৰাহাইড্ৰ'কেনাবিনলৰ কথা এতিয়া ভাঙৰ ক্ষেত্ৰত আহিছে বা এই চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত তাৰ প্ৰয়োগৰ কথা আহিছে হি কিবা প্ৰকাৰে সেই টেট্ৰাহাইড্ৰ'কেনাবিনলে হসাকৈয়ে কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে নেকি চিকিৎসা বিজ্ঞানৰ গৱেষণা এতিয়াও চলি আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু গৱেষণা চলিছে জামাত বিভিন্ন পৰ্যায়ৰ গৱেষণা চলিছে অৱশ্যে সেই গৱেষণাবোৰৰ পৰা যি তথ্য আহিছে সেই তথ্যবোৰ অলপ আচৰিত হ'বলগীয়া হয় মানুহে কয় যে ভাং গাঞ্জা বা চৰস ই সময়ে সময়ে মানুহক বিভিন্ন বিপদৰ পৰা দূৰ কৰিব পাৰে বিভিন্ন বেমাৰৰ পৰা দূৰ কৰিব পাৰে আৰু পাৰ্কিনছনৰ দৰে কিছু বেমাৰৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে সহায় সুবিধা বা ইয়াৰ কিছুমান উপযোগিতা আছে বুলি বিভিন্নজনে ক'ব বিচাৰে এনেধৰণৰ বিভিন্ন কথা সন্মুখলৈ আহি থাকে সমান্তৰালভাৱে এই ভাং গাঞ্জা চৰসে মানুহৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলোৱাৰ কথা আহি থাকে ই মানুহক আনকি পাগল পৰ্যন্ত কৰি দিব পাৰে মানসিক ভাৰসাম্য হেৰুৱাই পেলাব পাৰে বা সম্পূৰ্ণৰূপে মানসিকতা নষ্ট কৰি দিব পাৰে বুলিও বিভিন্নজনে কৈ থাকে আৰু আমি সময় সময় দেখিবলৈ পাই থাকোঁ যে ভাৰতবৰ্ষত ভাং বা গাঞ্জা বা চৰস সেৱনৰ ফলত একাংশ লোকৰ কেনে অৱস্থা হয় বিশেষকৈ শিৱ পূজাৰ সময়ত সেই ভাং বা গাঞ্জা যিসকলে সেৱন কৰে একাংশ লোকৰ মাজত খুব বেছি পাৰ্শ্বক্ৰিয়া আমি দেখিবলৈ পাওঁ সেই পাৰ্শ্বক্ৰিয়াবোৰ অত্যধিক হাৰত শৰীৰত সেই ভাং বা গাঞ্জা যোৱাৰ ফলত হয় আৰু এই ভাং বা গাঞ্জা বা চৰস ভাৰতবৰ্ষত কিন্তু নিষিদ্ধ এই নিষিদ্ধৰ ওপৰত বহুখিনি কথা ওলাই থাকে অৱশ্যে এনেধৰণৰ ভাং বা গাঞ্জা চৰস সৰবৰাহ কৰাৰ ক্ষেত্ৰত যিসকল লোক জড়িত তেওঁলোকক সাধাৰণতে আইনৰ গণ্ডিত অপৰাধী বুলি গণ্য কৰা হয় আৰু তেওঁলোকক সময়ে সময়ে কৰায়ত্ব কৰা হয় কিন্তু অৱশ্যে পূজা পাৰ্বণত যিবোৰ ব্যৱহাৰ কৰা হয় তাক অন্য প্ৰকাৰে চোৱা হয় পূজা পাৰ্বণত নিৰ্দিষ্ট পৰিমাণত সেইখিনি ব্যৱহাৰ কৰিবলৈ দিয়া হয় কিন্তু সেই ভাং গাঞ্জা চৰসৰ সেৱনে সঁচা অৰ্থত মানুহক কেন্সাৰৰ দৰে ব্যাধিৰ পৰা দূৰ কৰিব পাৰেনে বা সেই ব্যাধিৰ সৈতে যুঁজিবলৈ সহায় কৰিব পাৰেনে টেট্ৰাহাইড্ৰ'কেনাবিনলৰ কথা ইতিমধ্যে কৈছোঁ সেই টেট্ৰাহাইড্ৰ'কেনাবিনলেই আমাক শৰীৰটোক কিছু পৰিমাণে হয়তো সহায় কৰে তাকো এটা নিৰ্দিষ্ট পৰিমাণত পোনপটীয়াকৈ সেইখিনি নোলোৱাকৈ মানে এই গাঞ্জা যিটো অংশ ক'লোঁ মানে এই নিৰ্দিষ্ট গছজোপাৰ পাতৰ অংশক আমি সাধাৰণতে গাঞ্জা বুলি কওঁ আৰু সেই গাঞ্জাৰ পাততো সেই টেট্ৰাহাইড্ৰ'কেনাবিনল পোৱা যায় আনকি এই গাঞ্জাৰ গোটেই গছজোপা বা পাতবোৰ চেপি যাৰ পৰা যিটো তেল উলিওৱা হয় সেই তেলতো টেট্ৰাহাইড্ৰ'কেনাবিনল পোৱা যায় কিন্তু সেই টেট্ৰাহাইড্ৰ'কেনাবিনল সঁচা অৰ্থত কেন্সাৰৰ ক্ষেত্ৰত কাম আহেনে তাকে লৈ গৱেষণা চলিল আৰু এতিয়াও চলি আছে সেই গৱেষণা এতিয়াও অন্ত পৰা নাই সেই গৱেষণাত মাত্ৰ কেইটামান পইণ্ট কোৱা হৈছে তাক হয়তো টেবলেটৰ ফৰ্মত ল'ব পৰা যাব অথবা তাক অন্য কিছু ফৰ্মত ল'ব পৰা যাব কিন্তু সেই ফৰ্মটোত লোৱাৰ পাছত সেই মানুহজনৰ খুব বেছি এপেটাইটত সহায় কৰিব মানে যদি কাৰোবাৰ কেন্সাৰ হোৱাৰ পাছত ভোক নালাগে সেই ভোক নলগা ৰোধ কৰাৰ ক্ষেত্ৰত মানে ভোক লগা কৰাৰ ক্ষেত্ৰত সি সহায় কৰিব পাৰে অথবা সি পেইন ৰিলিফৰ ক্ষেত্ৰতো কিছু পৰিমাণে ক্ৰিয়া কৰিব পাৰে যদি কাৰোবাৰ খুব বিষ বেদনা হৈছে কেন্সাৰৰ ফলত সেই বিষ বেদনা দূৰ কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায় কৰিব পাৰে যদি টেবলেট ফৰ্মত বা মেডিচিন ফৰ্মত যদি লোৱা হয় তেতিয়াহে আৰু আন কেতবোৰ ক্ষেত্ৰত কিছু পাৰ্শ্বক্ৰিয়া দূৰ কৰাৰ ক্ষেত্ৰত সেই টেট্ৰাহাইড্ৰ'কেনাবিনলে সহায় কৰিব পাৰে তাৰ বাহিৰে কিন্তু ইয়াৰ প্ৰয়োগ অন্য ক্ষেত্ৰত নাই মানে কেন্সাৰক সম্পূৰ্ণৰূপে ই প্ৰতিৰোধ কৰিব নোৱাৰে বুলি এই মুহূৰ্তলৈকে পোৱা গৱেষণাত কোৱা হৈছে
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ গৱেষণা চলিছে জামাত যিবোৰ গৱেষণা চলিছে তাত কোৱা হৈছে যে এই নিৰ্দিষ্ট ক্ষেত্ৰৰ বাহিৰে বাকী ক্ষেত্ৰত এই টেট্ৰাহাইড্ৰ'কেনবিনলে সহায় কৰিব নোৱাৰে এই টেট্ৰাহাইড্ৰ'কেনবিনল এই ভাং বা গাঞ্জা গছজোপাতে পোৱা যায় আৰু সেই উপাদানটোৱে মাত্ৰ এটা নিৰ্দিষ্ট পৰিমাণতহে কেঞ্চাৰক কিছু পৰিমাণে ডমিনেট কৰি ৰাখিব পাৰে বা তাক চাপত ৰাখিব পাৰে তাৰ বাহিৰে এই কিন্তু কেঞ্চাৰ বাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰে মানে গৱেষণা বা ষ্টাডিয়ে এই মুহূৰ্তত এইটোৱে কৈছে যে কেঞ্চাৰৰ প্ৰতিৰোধত পোনপটীয়াকৈ এই ভাং বা গাঞ্জা বা চাৰছৰ কোনো ভূমিকা নাই মাত্ৰ এই পাৰ্শ্বক্ৰিয়াবোৰ কিছু পৰিমাণে দূৰ কৰাত কিছু পৰিমাণে আঁতৰ কৰাত কিছু দিনলৈ হয়তো সহায় কৰি থাকিব পাৰে তাকো পোনপটীয়াকৈ ল'লে নহ'ব পোনপটীয়াকৈ কোনোবাই বোলে ভাবিলে যে ভাং গাঞ্জা বা চাৰছ ভাল এতিয়া আমি ইয়াক পোনপটীয়াকৈ লৈ লওঁ কোনোবাই এই মাৰিৱানাক চিগাৰেটৰ পেকেটত এনেধৰণে বা ফইলত তাত সুমুৱাই সেৱন কৰে অথবা কোনোবাই ঘোটা ৰূপত যদি সেৱন কৰে সি কিন্তু পাৰ্শ্বক্ৰিয়াহে কৰিব সি কিন্তু একো কামত নাহিব সি ওলোটাই মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টিহে কৰিব পাৰে কিন্তু তাক যেতিয়া বৈজ্ঞানিকভাৱে পৰীক্ষা নিৰীক্ষা কৰি এটা নিৰ্দিষ্ট পৰিমাণত সেই টেট্ৰাহাইড্ৰ'কেনবিনল অকল এই নিৰ্দিষ্ট গছজোপাৰ কেৱল সেই পাৰ্টটোহে টেট্ৰাহাইড্ৰ'কেনবিনল যিটো ইয়াত অন্তৰ্নিহিত হৈ থাকে সেই পাৰ্টটো উলিয়াই তাক টেবলেট ফৰ্মত অথবা আন ফৰ্মত মেডিচিনেল ফৰ্মত যদি তাক ব্যৱহাৰ কৰিবলৈ দিয়া হয় তেতিয়াহে হয়তো কিছু পৰিমাণে সেই পাৰ্শ্বক্ৰিয়াবোৰ দূৰ হ'ব মানে আমি যদি চাবলৈ যাওঁ চিকিৎসা বিজ্ঞানৰ গৱেষণাত এতিয়ালৈকে পোৱা তথ্য অনুসৰি পোনপটীয়াকৈ সেই গাঞ্জা চাৰছ বা এই মাৰিৱানাই মানুহৰ ৰোগ প্ৰতিৰোধত সহায় নকৰে যদি তাক পোনপটীয়াকৈ লোৱা হয় তাক মাত্ৰ গৱেষণাৰ জৰিয়তে যিখিনি উপাদানৰ লগত মিহলি কৰি দিয়া হয় মানে টেবলেট ফৰ্মত বা আন মেডিচিনেল ফৰ্মত তাকো চিকিৎসকৰ গাইডলাইন অনুসৰি সেই ফৰ্মতহে মানুহ এজনক বেমাৰৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত কিছু পৰিমাণে এটা নিৰ্দিষ্ট সীমালৈকে সহায় কৰিব পাৰে আৰু তাত সম্পূৰ্ণৰূপে আমাৰ গৱেষণাবোৰ এতিয়াও সমাপ্ত হোৱা নাই বুলি অনকলজিষ্টসকলে বা বিজ্ঞানীসকলে সদৰি কৰিছে মানে গৱেষণা এতিয়াও চলি আছে এই গৱেষণাবোৰত 50 পৰা 55 বছৰীয়া ব্যক্তি বা তাতোকৈ ঊৰ্ধৰ ব্যক্তিসকলক লোৱা হৈছে তেওঁলোকৰ অংশগ্ৰহণৰ জৰিয়তে এই গৱেষণাবোৰ কৰা হৈছে এই গৱেষণাবোৰ বিশ্বৰ বিভিন্ন প্ৰান্তত চলি আছে বিভিন্ন বিশ্ববিদ্যালয়ৰ গৱেষণাৰ বা বিভিন্ন বিশ্ববিদ্যালয়ৰ যিবোৰ বিশেষ এই বিষয়ত বুৎপত্তি লাভ কৰা দখল অৰ্জন কৰা শিক্ষাৰ্থী আছে তেওঁলোকে এই গৱেষণাবোৰ চলাই আছে একোজন অধ্যাপক বা বিশিষ্ট বিজ্ঞানীৰ তত্ত্বাৱধানত সেয়েহে এতিয়াও সেই অধ্যয়ন সমাপ্ত হোৱা নাই বুলি আমি ক'ব লাগিব এই মুহূৰ্তলৈকে অধ্যয়নবোৰ চলি আছে আৰু নতুন তথ্য উদ্ঘাটন হৈ আছে আৰু এতিয়ালৈকে পোৱা তথ্য অনুসৰি কেৱল মাত্ৰ এই ভাং গাঞ্জা বা চাৰছে কেৱল মাত্ৰ তাৰ যি টেট্ৰাহাইড্ৰ'কেনবিনল ফৰ্মটো আছে তাক সেই উপাদানটো উলিয়াই পেলাই এটা নিৰ্দিষ্ট পৰিমাণত ব্যৱহাৰ কৰিলেহে পাৰ্শ্বক্ৰিয়াবোৰ ৰোধ কৰিব পৰা যায় যি পাৰ্শ্বক্ৰিয়াৰ কথা ইতিমধ্যে ক'লোঁ যে কেঞ্চাৰৰ ফলত যদি কাৰোবাৰ বিষ বেদনা হৈছে সেই বিষ বেদনাবোৰত কিছু পৰিমাণে ডমিনেট কৰাৰ ক্ষেত্ৰত অথবা কাৰোবাৰ যদি কেঞ্চাৰ হোৱাৰ ফলত ভোক নলগাৰ দৰে লক্ষণে দেখা দিছে সেই ভোক নলগা লক্ষণটো আঁতৰ কৰাৰ ক্ষেত্ৰত হয়তো সহায় কৰিব পাৰে তাৰ বাহিৰে কিন্তু ইয়াৰ বিশেষ প্ৰয়োগ নাই বুলি সদৰি কৰা হৈছে এইখিনি আছিল এই মুহূৰ্তৰ তথ্য আপোনালোকক জনালোঁ পৰৱৰ্তী সময়ত অধিক তথ্য জনাই থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ